নমস্কাৰ, মোৰ ৰাণীতি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বাৰু মই বেডিং পট্ৰলৈ কলৈ যাব ওলাইছোঁ, আপোনালোকে শেষলৈকে ভিডিঅ'টি চাই থাকিলে গম পাব। আৰু এয়া আমি গৈ আছোঁ এতিয়া এয়াৰপৰ্টলৈ বুলি। খুব বেগাবেগিকৈ আহিছোঁ কাৰণ ভাবিছোঁ যে ফ্লাইটখন লেট হৈ যাব, কিন্তু আমাৰ লগত উল্টাহে হ'ল। ফ্লাইটখন গম পালোঁ যে অকণমান ডিলে আছে। বাৰু যিয়ে নহওক, তাৰপাছত আমাৰ ভোক লগাত অকণমান তাতেই কেফে ৰেষ্টুৰেণ্ট এইবোৰ আছিলে, সেইকাৰণে আমি পাপ্পাৰটিত অকণমান খাই ল'লোঁ কিবাকিবি। ফাইনেলি আমাৰ বৰ্ডিং হৈ গ'ল আৰু মোৰ সকলোতকৈ ভাল লাগিছে, মই প্ৰথমতে ফ্লাইটখনত যে এণ্ট্ৰি কৰিছোঁ, সঁচাই বহুত ধুনীয়া এটা ভাল লগা মমেণ্ট আছিল আৰু সেইকাৰণে কেপচাৰ কৰি মই আপোনালোককো দেখুৱালোঁ। আৰু এতিয়া মই মেঘৰ আৰে মেঘৰ ফাকে ফাকে খুব ধুনীয়া যাত্ৰা এটা কৰি আছোঁ আৰু আপোনালোকে গম পাব এতিয়া মই কলৈকে গৈ আছোঁ। আৰু এয়া মই ফাইনেলি আহি পালোঁ গুৱাহাটী এয়াৰপৰ্ট। উফ, সঁচাকৈ যে কি শান্তি! ঘৰলৈ অহাৰ সুখ কোনেও মুখেৰে বা ভাষাৰে বুজাব নোৱাৰে। আৰু এয়া ফাইনেলি আমাৰ গুৱাহাটী এয়াৰপৰ্টটো, শৰাইখন যে কি ধুনীয়া সজাইছে নহয় জানো। আৰু সেইকাৰণে ময়ো এটা কেপচাৰ কৰি ৰাখিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু এতিয়া মোৰ মুখৰ অৱস্থাটো চাওকচোন, ইমান ভাগৰ লাগিছে। আজিলৈ ইমানে, নেক্সট ব্লগত লগ